নমস্কাৰ দৰ্শকসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসম চুক্তিৰ ৬ নং দফাৰ যিসমূহ প্ৰস্তাৱ যিসমূহ পৰামৰ্শ অৰ্থাৎ বিপ্লৱ শৰ্মা কমিটিয়ে আগবঢ়োৱা পৰামৰ্শসমূহ বহাগ বিহুৰ আগতে অহা বহাগ বিহুৰ আগতে ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসমূহ তেওঁৰ ক্ষমতাৰ আওতাত আছে সেইসমূহ বহাগ বিহুৰ আগত কৰিব আৰু যিসমূহ কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজন হ'ব ৰূপায়ণ কৰোঁতে সেইসমূহ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে লগ হৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব। যিয়ে নহওক এই লৈ বহুত বাদ বিবাদ চলি গৈছে, কিন্তু শেহতীয়াভাৱে লুৰিণজ্যোতি গগৈয়ে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এখন সংবাদমেলযোগে পুনৰ বিষয়টোক প্ৰাসংগিক কৰি তুলিছে। আহক সংবাদমেলৰ কিয় অংশ আমি শুনি লওঁ। সকলোৱে জানে 860জন শ্বহীদৰ ত্যাগৰ বিনিময়ত এখন চুক্তি হৈছিল, যিখন চুক্তি ত্ৰিপাক্ষিক চুক্তি আছিল। আন্দোলনকাৰী পক্ষ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ এই তিনিওটা পক্ষৰ স্বাক্ষৰত এখন চুক্তি হৈছিল, যিখন চুক্তিৰ ৬ নম্বৰ দফাটো অন্যতম গুৰুত্বপূৰ্ণ বিষয় আছিল। এই যে উচ্চ পৰ্যায়ৰ যিখন ৬ নম্বৰ দফাৰ প্ৰতিবেদন বনাবৰ কাৰণে যিসকলক উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছিলে, ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এই সমিতি হৈছিল আৰু মই নিজেও এই অভাজনো এই কমিটিৰ সদস্য আছিলোঁ। আমাক মাতি নি, আমাৰ সকলো সদস্যকে মাতি নি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিল যে আপোনালোকে জমা দিয়াৰ লগে লগে এসপ্তাহৰ ভিতৰত ইয়াক কৰিবৰ কাৰণে ব্যৱস্থা আৰম্ভ কৰিম, এসপ্তাহৰ ভিতৰত। কিন্তু যেতিয়া প্ৰতিবেদন সম্পূৰ্ণ হ'ল, প্ৰতিবেদন ল'বলৈ এতিয়া গৃহ মন্ত্ৰণালয়ৰ ওচৰত সময় নাই, নে সদিচ্ছা নাই, নে অসমৰ ৰাইজক পুনৰ এটা ঝুমলা বা টুপি দি পুনক ৰাইজক ঠগিব খুজিছে, এই কথা আমি গম পোৱা নাছিলোঁ। কিন্তু আজি গম পালোঁ যে 860জন শ্বহীদৰ ত্যাগক অপমান কৰি, বুঢ়া আঙুলি দেখুৱাই ভেঙুচালি কৰি গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে গ্ৰহণ নকৰিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে বহুত কিবা কিবি কৈ আছে। মুখ্যমন্ত্ৰীয়ে হঠাৎ পত্নী পুত্ৰৰ এই ২ নম্বৰী সম্পত্তি, অবৈধ মানি লণ্ডাৰিঙৰ কথা যেতিয়াই আহিলে, যেতিয়াই মাটি কেলেংকাৰীৰ কথা ধৰা পৰিলে, যেতিয়াই তেওঁৰ বিভিন্ন ধৰণৰ সা সম্পত্তি, নিউজ চেনেল, পেপাৰ, মেগাজিন, ৰিজৰ্ট, গ্ৰীণ বাছ, এই গোটেই কথাবোৰ যেতিয়া আহিল, মেকডনাল্ড, এইবোৰৰ কথা যেতিয়া আহিলে, ৰাইজক ঢাকিবৰ কাৰণে, আভুৱা ভৰিবৰ কাৰণে, ৰাইজৰ দৃষ্টিভংগী বেলেগলৈ নিবৰ কাৰণে এতিয়া হঠাৎ খিলঞ্জীয়াৰ প্ৰীতি জাগি উঠিছে। অসম চুক্তিক যদি আখৰে আখৰে টাইম বাউণ্ড মেনাৰত যদি ইমপ্লিমেণ্ট কৰিব লাগে, কোনে পাৰিব? নোডেল মিনিষ্ট্ৰী কি? নোডেল মিনিষ্ট্ৰী গৃহ মন্ত্ৰণালয়। গৃহমন্ত্ৰীয়ে যেতিয়ালৈকে এইখন প্ৰতিবেদন একচেপ্ট নকৰিব, তেতিয়ালৈকে ইয়াৰ সাংবিধানিক, কনষ্টিটিউশ্যনেল, ন্যায়িক যিটো স্বীকৃতি, চৰকাৰী যিটো স্বীকৃতি আৰু মৰ্যাদা হ'বনে, পাবনে? গৃহ মন্ত্ৰণালয়ে যেতিয়া এখন প্ৰতিবেদন গ্ৰহণ কৰিব, সেইদিনাখন ক'ব লাগিব যিবোৰ প্ৰশাসনীয় ৰক্ষা কৱচ আছে এইবোৰ ৰাজ্য চৰকাৰে ইমপ্লিমেণ্ট কৰা, গো এহেড। নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে? মুখ্যমন্ত্ৰী কি ছুপাৰ পাৱাৰ নেকি? গৃহমন্ত্ৰীৰ ওপৰত নেকি? মই প্ৰশ্ন কৰিব খুজিছোঁ। গৃহ মন্ত্ৰীৰ ওপৰত নেকি অসমৰ মুখ্যমন্ত্ৰী? যে যিখন প্ৰতিবেদন তৈয়াৰ হৈছে, যিখন প্ৰতিবেদন গৃহ মন্ত্ৰণালয়ে একচেপ্ট নকৰাকৈ এইখন ইমপ্লিমেণ্ট কৰিব পাৰে? কথা হ'ল যে এইবোৰ তেওঁলোকে নিজে নিজে কৰি থাকিব পাৰিব, কিন্তু অসম চুক্তিৰ ৬ নম্বৰ দফা মতে কৰা বুলি ক্লেইম কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে, কাৰণ গৃহ মন্ত্ৰণালয়ে এইখন একচেপ্ট কৰা নাই। তাৰমানে মুখ্যমন্ত্ৰীৰ এই কথাবোৰ আভুৱা ভৰা কথা, মিছা কথা কৈছে, ৰাইজক বিভ্ৰান্ত কৰিব খুজিছে। সত্ৰত টকা পইচা দিব লাগে, ষ্টেট গভৰ্ণমেণ্টে নিজে ডিচিশ্যন লৈ দিব পাৰে। আমাৰ পৰামৰ্শ আছে, বিশেষ স্পেচিফিক পৰামৰ্শ আছে। ভূমি ক'ত ভূমি উচ্ছেদ কৰিব লাগে, সেইটো ভূমি এটা ষ্টেট ছাবজেক্ট, ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈ কৰিব পাৰে, আমাৰো দিহা পৰামৰ্শ আছে। কিন্তু কথাটো হ'ল যে এজ পাৰ আছাম একৰ্ড, এই কথাটো এজ পাৰ ক্লজ 6, এই কথাটো তেওঁ কেনেকৈ ক'ব? তেওঁৰ নিজৰ ৰাজ্য চৰকাৰ নিজৰ ক্ষমতাত ভূমি নতুন আইন প্ৰণয়ন কৰিব পাৰে। ৰাজ্য চৰকাৰৰ চাকৰি আৰু আমাৰ ব্যক্তিগত খণ্ডৰ চাকৰিত তেওঁলোকে সংৰক্ষণৰ কাৰণে তেওঁলোকে তেনেকুৱা আইন পাছ কৰিব পাৰে, ল পাছ কৰিব পাৰে। যেনেকৈ অন্ধ্ৰ চৰকাৰে 80% নে 75% যিমান চাকৰি আছে চৰকাৰী তেওঁলোকে ব্যক্তিগত খণ্ডৰ চাকৰি আৰু ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এইটো ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, কিন্তু কথা হ'ল যে
যদিহে অসম চুক্তিৰ 6 নম্বৰ দফা মতে যদি কৰিব লাগে তেতিয়াহ'লে গৃহ মন্ত্ৰণালয়ে একচেপ্ট কৰিব লাগিব, গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিব লাগিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰ্দেশনা দিব লাগিব অসম চৰকাৰক যে প্ৰশাসনীয় যিবোৰ সাংবিধানিক ৰক্ষা কৱচ আছে, বিধায়নী যিবোৰ ৰক্ষা কৱচ আছে, এইবোৰ তোমালোকে ইমপ্লিমেণ্ট কৰা, গো এহেড। নহ'লে আদাৰৱাইজ এইটোতো মই কেন্দ্ৰীয় গৃহমন্ত্ৰীকো প্ৰশ্ন কৰিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাতকৈ ওপৰত নেকি, ছুপাৰ পাৱাৰ নেকি? দেশৰ প্ৰধানমন্ত্ৰীকো প্ৰশ্ন কৰিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বনাই দিয়া এখন কমিটিৰ প্ৰতিবেদন গৃহমন্ত্ৰীৰ অনুমোদন নোলোৱাকৈ, গৃহমন্ত্ৰীয়ে ৰাজহুৱাকৈ একচেপ্ট কৰা বুলি নোকোৱাকৈ ইয়াত ইমপ্লিমেণ্ট কৰিব পাৰে নেকি? প্ৰশ্ন কৰিব খুজিছোঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক। দৰ্শকসকল, বেচেৰাই বুলি কৈছোঁ, বেচেৰাৰ ভয় হৈছে ক'ৰবাত কেনেবাকৈ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ ক্ৰেডিটটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ গুচি যায় নেকি? তেনেকুৱা হ'লেতো তেখেত একেবাৰে হিৰো হৈ যাব অসমৰ জনমানসত। কিন্তু স্পষ্ট কথা যে অসমৰ হকে যিয়ে প্ৰকৃতপক্ষে কাম কৰিব, অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ কাৰণে যিয়ে প্ৰকৃতপক্ষে কাম কৰিব, তেওঁ হিৰোৱেই নহয়, তেওঁ সদায় পূজাও পাই থাকিব অসমৰ হোজা চহা জনগণৰ। আজি 39টা বছৰে এই সমস্যাসমূহ অসম চুক্তিৰ এই 6 নং দফা কিয় সম্পূৰ্ণ কৰা নহ'ল, কিয় ৰূপায়ণ কৰা নহ'ল, এই প্ৰশ্ন আপুনি যে আজিকালি এই পিছে পিছে ঘূৰি ফুৰে কেইজনমান নেতাৰ, তেওঁলোকক কেতিয়াবা সুধি চাইছেনে যে কিয় নহ'ল এই 39টা বছৰে? তেওঁলোকেইতো সিংহভাগ সময় চৰকাৰত আছিলে, কেন্দ্ৰতো আছিলে, ৰাজ্যতো আছিলে। আজি যিটো সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিব খুজিছে, এটা সময়সীমা বান্ধি দিছে বহাগ বিহুলৈ, কমচে কম সেই দিনটোলৈতো অপেক্ষা কৰিব লাগে। কিন্তু সেই দিনটোলৈও অপেক্ষা কৰাৰ ধৈৰ্য তেওঁৰ নাই। এয়া তেওঁৰ কিন্তু পৰিষ্কাৰ ৰাজনীতি নহয়, খোলা কথা, এয়া তেওঁৰ লেতেৰা ৰাজনীতি। বাকী আপোনালোকে আপোনালোকৰ কমেণ্ট আৰু মোৰ কথাই, মোৰ দৃষ্টিভংগীয়ে যদি কাৰোবাক কেনেবাকৈ আঘাত দিছে অজানিতে, তাৰ বাবে মই কৰজোৰে ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আজিলৈ এৰিছোঁ, ধন্যবাদ।